Hello everyone, পুনৰ এবাৰ welcome to the study. মেট্ৰিক ফাইনেল পৰীক্ষাত কোনো এটা সাবজেক্টৰ পেপাৰখন কেনেকুৱা হ'ব তাৰ অনুমান কৰিব পাৰি মেট্ৰিকৰ আগত হোৱা টেষ্ট অথবা প্ৰি ফাইনেল এক্সামৰ পেপাৰখনৰ পৰা আগৰ বছৰবোৰত এনেকুৱা সময়ত অৰ্থাৎ ডিসেম্বৰ মাহৰ 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত সকলো উচ্চ মাধ্যমিক বিদ্যালয়তে প্ৰি ফাইনেল এক্সাম চলি থাকে কিন্তু এই বছৰ কৰোনা মহামাৰীৰ কুপ্ৰভাৱৰ বাবে সকলো স্কুলসমূহত প্ৰি ফাইনেল এক্সাম হোৱা নাই কিন্তু বিদ্যাভাৰতী অন্তৰ্গত স্কুলসমূহে যেনে শংকৰদেৱ বিদ্যা নিকেতনসমূহে প্ৰি ফাইনেল এক্সাম পাতিছে অৰ্থাৎ তেওঁলোকে টেষ্ট পাতিছে মেট্ৰিকৰ আগত যেটো টেষ্ট হয় আৰু তেওঁলোকৰ এক্সামসমূহ আৰম্ভ হৈছে ডিসেম্বৰ মাহৰ 18 তাৰিখৰ পৰা আৰু ডিসেম্বৰ মাহৰ 18 তাৰিখৰ পেপাৰখন আছিল ইংৰাজী পেপাৰ এই পেপাৰখন কেনে ধৰণৰ আহিছিলে তেওঁলোকে কোভিড-19 ৰিভাইজ সিলেবাস ফলো কৰি চলিছিল নে আৰু কোভিড-19 ৰিভাইজ সিলেবাসখন ফলো কৰিবলৈ যাওঁতে তেওঁলোকে যেটো সেকশন ওয়াইজত মাৰ্কস দিব লাগে সেই মাৰ্কসখিনি তেওঁলোকে দিবলৈ সক্ষম হৈছিল নে এই সকলোখিনি আমি জানিম এই ভিডিওটোৰ জৰিয়তে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব আৰু লগতে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট তথা কমন কোৱেশ্চন নৰ লগতে বিভিন্ন বিষয়ৰ পাঠসমূহ আমি এই চেনেলতে আলোচনা কৰো সেইসমূহৰ লিংকসমূহ মই কমেন্ট ডেসক্ৰিপচন আই বুটাম আৰু এই ভিডিওৰ শেষত দিছো আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে সেই ভিডিওসমূহ চাই ল'ব ফ্ৰেন্ডস যদি আপোনালোকে এডু ষ্টাডি চেনেললৈ নতুনকৈ আহিছে অথবা এই চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব So দেৰি নকৰাকৈ let's start the lesson Friends আপোনালোকে দেখি আছে স্ক্ৰিনত পেপাৰখন এখন পেপাৰে হৈছে HSLC প্ৰি ফাইনেল অ্যাসেসমেন্ট 2020 আৰু অসমত 2020 চনত যেটো হ'ব লগা প্ৰি ফাইনেল আছে বা যেটো টেষ্ট এক্সাম আছে ক্লাস 10 ৰ হেতু সাগে সকলোতকে প্ৰথম এক্সাম হেতুৱে আছিল আৰু পেপাৰ আছিল ইংৰাজী ইয়াত লিখিছে সাবজেক্ট ইংলিশ ক্লাস 10 ফুল মার্কস 100 আৰু টাইম ডিউৰেশন দিছে 3 আৱাৰ্স আৰু ইয়াত সেকশন এ কি হ'ব লাগে ৰিডিং কম্প্ৰিহেনশন হ'ব লাগে ৰিডিং কম্প্ৰিহেনশন দিছে আৰু এই প্যাসেজটো হৈছে সিন প্যাসেজ গতিকে এই সিন প্যাসেজটো কিহৰ পৰা আহিছে এটো আহিছে লেটাৰ টু দা গড যত লেঞ্চো মুখ্য চৰিত্ৰ আছিল গতিকে তাৰ পৰা আহিছে অকনমান ইয়াত স্পেলিং মিস্টেক অলপ দেখিবলৈ পোৱা গৈছে পেপাৰখনত ইয়াত এটো দিছে যেটো ইট ইজ ৰিয়েলি গেটিং লিড নাও এনেকে দিছে একচুয়ালি এটো ৰিয়েলি গেটিং লিড নহয় কি হ'ব লাগিছিল আপোনালোকে কমেন্টত জনাব এটো ইয়াত ভুল হৈ আছে মই ইয়াত আঙুলিয়াই দিছো ইট ইজ ৰিয়েলি গেটিং লিড হ'ব না লাগে লিডৰ খলনি বেলেগ কিবা এটা হ'ব হেতু কি হ'ব আপোনালোকে কমেন্টত লিখিবলৈ নাপাহৰিব সো তাৰ পিছত এইটো প্যাসেজটো দিলে প্যাসেজৰ ওপৰত কোৱেশ্চন দিছে আৰু কোৱেশ্চনৰ প্যাটাৰ্নটো ঠিকই আছে প্যাটাৰ্নটো আমাৰ 1 মাৰ্কছৰ কোৱেশ্চন আহিব লাগে আৰু টোটাল কিমান 5 মাৰ্কছ আহিব লাগে হেতু আহিছে সিন প্যাসেজৰ পৰা তাৰপিছত সেকেন্ড কোৱেশ্চনটোত আছে আনসিনত কি আছে ৰিড দা ফলোইং প্যাসেজ কেয়াৰফুলি এন্ড আনসাৰ দা ফলোইং কোৱেশ্চনস so yet a library is a place where we can borrow books it usually contain book of all kinds school books story books dictionaries it is a unseen passage gotike ei unseen passage jo ahise aru unseen passage ot ki ase jitu pattern follow kora hoy question ot 1 marks 2 marks and 1 marks orthat 1 plus 1 tinta 1 plus ki hoy 2 marks enake question eta ahe etu pattern yat follow hoise সম্পূৰ্ণ মেট্ৰিকৰ নিচিনাকৈ তেওঁলোকে পেপাৰখন বনাইছে আৰু পেপাৰখন কিমান টাফ নাছিলে আৰু কিমান ইজিও নাছিলে পেপাৰখন যেটো মধ্যমীয়া পেপাৰ বুলি ক'ব পাৰি মডাৰেট আছিল কোৱেশ্চনসমূহ তাৰ পিছত আহিছো সেকশন বি লৈ ইয়াত পেপাৰখিনি মই সলভ নকৰো এই ভিডিওত যদি আপোনালোকে বিচাৰে মই পেপাৰখন সলভ কৰি দিব লাগে তেতিয়াহলে আপোনালোকে কমেন্টত জনাব সো সেকশন বি লৈ আহিছো সেকশন বি কি আছে ইয়াত 1/6 আৰু দিছে সেকশন বি ট্ৰান্সলেট ইনটু ইংলিশ ইংৰাজীলৈ অনুবাদ কৰা দিছে আৰু 6টা কোৱেশ্চনে দিছে তেওঁলোকে 6টা কোৱেশ্চনৰ 6 নম্বৰ আছে তাৰপিছত 4 নম্বৰ আছে 4 নম্বৰত কি আছে এছে ৰাইটিং আছে ৰাইট এন এছে অন আইদাৰ অফ দ্য ফলোইং টপিকস অৰ্থাৎ ইয়াত কেইটা টপিক দিছে 3টা টপিক দিয়া আছে টপিক কিটা হৈছে ফিজিক্যাল এক্সাৰসাইজ ভ্যালু অফ টাইম ডিসিপ্লিন গতিকে এই টপিক কিটা দিছে আৰু এই কিটা এছে যিকিটা আছে অতিকে ইম্পৰ্টেন্ট এছে হয় এইখিনি আপোনালোকে 2021 ৰ HSLC এক্সামত পাবো
গতিকে এইখিনি এছে আপোনালোকে মিছ নকৰিব এইখিনি চাবলৈ নাপাহৰিব তাৰ পিছত কি আছে ৰাইট এ ষ্টৰী ইউজিং দ্য আউটলাইন গিভেন বিলো এটা ষ্টৰী ৰাইটিংও দিয়া হয় যেটো এছে খলনি দিয়া হয় সেইটো আছে কি এ ৰেলৱে ব্ৰিজ gives away during heavy rain a train approaching গতিকে এটো এছে দিছে সৰি ইয়াত ষ্টৰী ৰাইটিংৰ কাৰণে আউটলাইন বিলাক দিয়া আছে এই আউটলাইন অনুসৰি কি কৰিব লাগিব ষ্টৰী ৰাইটিং কৰিব লাগিব তাৰ পিছত আমাৰ কি কৰা হৈছে 5 নম্বৰত আছে এপ্লিকেশন ৰাইটিং write an application to the deputy commissioner of your locality against the poor drainage system নতুবা তাৰ যেটো অৰ কোৱেশ্চন দিয়া হয় ৰিপৰ্ট ৰাইটিং হেতু দিয়া আছে ৰিপৰ্ট ৰাইটিংত ধুনিয়াকৈ আউটলাইন খিনি মেনশন কৰি দিয়া হৈছে আৰু ইয়াত ৰিপৰ্ট ৰাইটিং কি আহিছে এবাৰ ৰিপৰ্ট ৰাইটিংত আহিছে write a prepare a report for newspaper by using information given below bank robbery আহিছে অৰ্থাৎ bank robbed বুলি কৈছে আৰু ইয়াত bank robbery সম্পৰ্কে এটা ৰিপৰ্ট ৰাইটিং আহিছে যেটো আগৰ মেট্ৰিক পৰীক্ষাত আহিছিলে তাৰ পৰা তেওঁলোকে সম্ভৱত অলপমান চেঞ্জ কৰি মেলি তুলি দিছে কোৱেশ্চনটো সো হেতু আছিল সেকশন বি যেটো কম্প্ৰিহেনশন সেকশন আছিল কম্প্ৰিহেনশন সেকশনত যত কি কৰিব লাগে ট্ৰান্সলেচন কৰিব লাগে এছে লিখিব লাগে অথবা ষ্টৰী লিখিব লাগে বা লেটাৰ ৰাইটিং কৰিব লাগে বা ৰিপৰ্ট ৰাইটিং কৰিব লাগে সম্পূৰ্ণ সিলেবাসত তেওঁলোকে ইয়াত ফলো কৰা দেখা গৈছে এতিয়ালৈকে আৰু সেকশন সি কি আছে সেকশন সি আছে গ্ৰামাৰ পৰ্চন অৰ্থাৎ ইয়াতে গ্ৰামাৰ কোৱেশ্চন আছে ডিটাৰমিনাৰ খুদিছে ডিটাৰমিনাৰ তেওঁলোকে চাৰিটা ডিটাৰমিনাৰ দিছে আৰু আধা নম্বৰকে হাফ নম্বৰকে দি দিছে ইয়াত আৰু তাৰ পিছত কি আছে কাৰেক্ট টেন্স আছে কাৰেক্ট টেন্সটো কি কৰিছে এক নম্বৰকে দুটা কোৱেশ্চন দিছে ইয়াত দুটা কোৱেশ্চন কাৰেক্ট কৰিব লাগে নেক্সট 8 নম্বৰ চেঞ্জ দ্য নেৰেশন আছে ইয়াত নেৰেশন চেঞ্জৰ কোৱেশ্চন দুটা কোৱেশ্চন আহিছে এক নম্বৰকে আৰু ভয়েস চেঞ্জ আছে দুটা কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনত ইয়াতো 2 নম্বৰকে আছে এক নম্বৰকে আছে দুটা কোৱেশ্চন আছে ইয়াত 10 নম্বৰ কি আছে ৰিৰাইট দ্য ফলোইং সেন্টেন্স কাৰেক্টলি অৰ্থাৎ যিখিনি এৰৰ্স দিয়া হয় সেন্টেন্সৰ এৰৰ্স খিনি যি দেখুৱাই দিব লগা হয় বা সেন্টেন্সটো কাৰেক্টলি লিখিব লগা হয় ইয়াত চাৰিটা কোৱেশ্চন দিয়া হৈছে আৰু সেই চাৰিটা কোৱেশ্চন প্ৰতিটোতে এক নম্বৰকে আহিছে নেক্সট কম্বাইনেশন আছে 11 নম্বৰত আৰু কম্বাইনেশনত এক নম্বৰকে দুটা কোৱেশ্চন দিছে আৰু সহজ কোৱেশ্চনে দিছে এইখিনি টান দিয়া নাই আৰু যিখিনি আপোনালোকে সেন্টেন্স এৰৰত চাব পাৰে সেন্টেন্স এৰৰ যিখিনি আছে এইখিনি ম্যাক্সিমামে টেন্সৰ পৰা দিছে এটো প্ৰথমটো দিছে কন্ডিশনাল সেন্টেন্সৰ পৰা 6 মাইলছ আৰে লং ডিসটেন্স টেন্সৰ পৰা দিছে অৰ্থাৎ ইয়াত ভাৰ্বটো ভুল হৈ আছে the man is devoted to wine at preposition কিবা এটা ভুল হৈ আছে বা ইয়াত কমপ্লিটলি যেটো ফ্ৰেজাল ভাৰ্ব আছে হেতু ভুল হৈ আছে let us hear ইয়াত ভাৰ্ব যেটো আছে appropriately বহা নাই এনেকুৱা কিছুমান কোৱেশ্চন দিছে গতিকে কোৱেশ্চনখিনি মডাৰেটে আছিল হিমান টানো নহয় হিমান ইজিও নহয় নেক্সট কোৱেশ্চন নম্বৰ 12 choose the right preposition এটা preposition choose কৰিব লাগে যেটো অপচনো দিয়া হৈছে ইয়াত আৰু খালি ঠাই দিয়া হৈছে আৰু preposition খিনি অতিকে ইজি preposition দিছে prepositioner যেটো লেভেল আছে অতিকে ইজি আগৰ পৰীক্ষাত অহা কোৱেশ্চনে তেওঁলোকে ইয়াত তুলি ধৰিছে বিভিন্ন পৰীক্ষা বিলাকৰ এই কোৱেশ্চনখিনি দেখা গৈছিল মেট্ৰিকৰ পৰীক্ষা সমূহত গতিকে এইখিনি কোৱেশ্চন আহিছে নেক্সট কোৱেশ্চন নম্বৰ 13 ত কি আছে choose the right alternatives খিনিও কি আছে আগৰ পৰীক্ষা বিলাকত আহিছিল এইখিনি ইয়াত eminent আৰু কি আছে ভ্যাকেন্সি আৰু ৰুম আছে গতিকে এইখিনি অল্টাৰনেটিভস দিছিলে কোৱেশ্চন নম্বৰ 14 ত কি আছে ইয়াত আছে মেক সেন্টেন্স বনাব লাগে ফ্ৰেজাল ভাৰ্বস ব্যৱহাৰ কৰি লুক আফটাৰ গিভ আপ মেক আউট এই তিনটা ফ্ৰেজাল ভাৰ্বস ইয়াত দিয়া হৈছে তাৰপিছত সেকশন ডি লৈ আহিছো সেকশন ডি যত আমাৰ কোৱেশ্চন আনসাৰ সেকশনৰ যেটো ফাৰ্স্ট বুক থাকে ফাৰ্স্ট বুকৰ কোৱেশ্চন আনসাৰ সমূহ ইয়াতো তেওঁলোকে কি কৰিছে যেটো word meaning দিয়া হয় ইমানসিপেশন word meaning তো আহিছে ইমানসিপেশন তো কৰ পৰা আহিছে এটো নেলসন মেন্ডেলা যেটো পাঠ আছে তাৰ পৰা আহিছে গতিকে ফ্ৰী ইয়াৰ আনসাৰটো আপোনালোকে কমেন্টত জনাব ইয়াৰ আনসাৰ কি হয় ইমানসিপেশনৰ আনসাৰটো দুটা অপচন দি আছে দুটা অপচনৰ পৰা এটা শুদ্ধ অপচন হয় নেক্সট কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ বি যেটো আছে ফলোইং সানডে এটো ডে ব্ৰেক বুলি কৈছে ডে ব্ৰেকৰ অৰ্থটো লিখিব লগা হৈছে আৰু ডে ব্ৰেক এটো কৰ পৰা আহিছে letter to the god সম্ভৱত he began to write a letter বুলি কৈছে গতিকে letter to the godৰ পৰা আহিছে কোৱেশ্চনটো তাৰপিছত কোৱেশ্চন নম্বৰ 16 write whether the following statements are true false তো 2 নম্বৰ আছে অতি সহজ দিছে ইয়াত true false ৰ প্ৰথমটো কি আহিছে নেলসন মেন্ডেলাৰ পৰা আহিছে আৰু সেকেন্ডটো যেটো বি আছে বি টো আহিছে লেঞ্চো অৰ্থাৎ উল্লেখ কৰি থৈছে ইয়াত letter to the godৰ পৰা আহিছে তাৰপিছত কোৱেশ্চন আনসাৰ কোৱেশ্চন সমূহ দিছে এক নম্বৰ কোৱেশ্চন সমূহ তিনটা কোৱেশ্চন দিয়া আছে where did Lancho live
এইটো কোৱেশ্চন লেটাৰ টু দ্য গডৰ পৰা হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা নেলছন মেণ্ডেলা পাঠৰ পৰা আহিলে তাৰপিছত ৱেৰ ইজ প্ৰাঞ্জল ষ্টাডিং এইটো টি ফ্ৰম আছামৰ পৰা আহিছে আৰু টুইন অব্লিগেশ্যন নেলছন মেণ্ডেলা পাঠৰ পৰা 2 নম্বৰ কুৱেশ্চন লেঞ্চো অৰ্থাৎ লেটাৰ টু দ্য গড তাৰপিছত কি আছে চাইনিজ লেজেণ্ড এবাউট দ্য ডিস্কভাৰী অফ টি এইটো আহিছে টি ফ্ৰম আছাম নেম টু পাৰ্চন হু ষ্ট্ৰাগল এগেইনষ্ট এপাৰ্থাইড ইন সাউথ আফ্ৰিকা নেলছন মেণ্ডেলাৰ পৰা আহিছে 2 নম্বৰ নেলছন মেণ্ডেলাৰ পৰা এতিয়ালৈকে আমি 2 নম্বৰ কুৱেশ্চন দুটা দেখা পালোঁ ইয়াত নেক্সট কি আছে কুৱেশ্চন নম্বৰ 24ত give a brief description of Dhekhiabari tea garden as seen by Pranjal and Rajbir when they drive in through it ইয়াত 3 marks question হয় এটো tea from Assam তাৰপিছত কি আছে letter to the god ৰ পৰা আছে why does postmaster send money to Lencho why does he sign the letter god 2 + 2 অৰ্থাৎ 4 marks question আছিলে যথেষ্ট সহজ question এটো ইজি question হয় তাৰ পিছত রাইমস লিখিব লাগে অৰ্থাৎ যেটো পোয়েট্ৰি সেকশন তাৰ পাইছে স্টাৰ্স এজ নাইট এগিটা আছে তাৰ পিছত টাইগাৰ ইন দা জুৰ পৰা আহিছে এটা কোৱেশ্চন আৰু কি আহিছে এনিমেল যেটো আছে এনিমেলৰ পৰা আহিছে নেক্সট কোৱেশ্চনটো আছে এনিমেলৰ পৰাই 1 মাৰ্কছৰ কোৱেশ্চন এখিনি নেক্সট আৰু কোৱেশ্চন আছে ইয়াত হোৱাট ইজ দা পাইৰেট এইটো আহিছে কাষ্টাৰ্ড দা ড্ৰেগন কাষ্টাৰ্ড ড্ৰেগনৰ পৰা আৰু এটা কোৱেশ্চন দেখা গৈছে 2 মাৰ্কছৰ দুটা কোৱেশ্চন আহিছে তাৰপিছত টাইগাৰ ইন দা জু তাৰ পৰা আৰু এটা আহিছে কোৱেশ্চন 2 নম্বৰ কোৱেশ্চন আৰু কি আছে এনিমেলৰ পৰা আৰু এটা আহিছে গতিকে তেওঁলোকে কোভিড-19 ৰ যেটো ৰিভাইজ সিলেবাস জাৰি কৰা হৈছিল হেটো সম্পূৰ্ণৰূপে ফলো কৰিছে ইয়াত এটা সেকশন ই চাইছো আমি যেটো ৰেপিড ৰেডাৰ বুলি কোৱা হয় বা সাপ্লিমেন্টাৰী বুলি কোৱা হয় তাত কি কোৱেশ্চন আহিছে প্ৰথমটো কোৱেশ্চন আছে হু ওয়াজ অসেবল how did he prove that he was smart অৰ্থাৎ যেটো অসেবল যেটো আছিল আমাৰ লেসনটোৰ নাম হৈছে সম্ভৱত মিডনাইট ভিজিটৰ এটো মিডনাইট ভিজিটৰ আছিল তাৰ পৰা আহিছে কোৱেশ্চনটো আৰু ইয়াৰ পৰা আৰু এটা কোৱেশ্চন অৰ আহিছে মিডনাইট ভিজিটৰৰ পৰা অৰ এটা কোৱেশ্চন আহিছে এটো অসেবল ম্যাক্স এনেকৈ আহিছে এই কোৱেশ্চন এটা আপোনালোকে চাই লব তাৰ পিছত 35 নম্বৰ যেটো কোৱেশ্চন আছে গ্ৰিফিন ওয়াজ ৰাদাৰ ললেছ পারসন কমেন্ট অৰ্থাৎ যেটো সিলেবাসত দিয়া আছিল সিলেবাসৰ পৰাই সম্পূৰ্ণৰূপে তেওঁলোকে কোৱেশ্চন বিলাক দিছে আৰু তেওঁলোকে সম্পূৰ্ণৰূপে যেটো ষ্ট্ৰাকচাৰ আছিল ষ্ট্ৰাকচাৰটো ফলো কৰিছে কোৱেশ্চন কটাৰ এইখিনি ইন্টাৰনেল অ্যাসেসমেন্ট এইখিনি স্কুল ফালৰ পৰা দিয়া হয় মাৰ্কস খিনি গতিকে এই কোৱেশ্চন খিনি আছিল এবাৰ অসমত হোৱা প্ৰথম টেষ্টৰ কোৱেশ্চন সমূহ যেটো মেট্ৰিক পৰীক্ষা আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ'ব পাৰে গতিকে এই পেপাৰখন আপোনালোকে সলভ কৰিবলৈ যত্ন কৰিব যি সকল নিকেতনৰ ষ্টুডেন্ট নহয় বা বিদ্যাভাৰতী আন্ডাৰ বা শিক্ষা সমিতি আন্ডাৰ ষ্টুডেন্ট নহয় আপোনালোকে পেপাৰখন সলভ কৰিব আপোনালোকক সলভ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছো আৰু যদি আপোনালোকে পেপাৰখনৰ লিংক বিচাৰে তেনেহলে মই ডেসক্ৰিপচনত লিংকটো দিম বা কমেন্টতো লিংক পাব আপোনালোকে সেই লিংকত গৈ পেপাৰখন ডাউনলোড কৰি ল'ব ডাউনলোড কৰিলে আপোনালোকে পেপাৰখন সলভ কৰিব সো আশা ৰাখিছো যে আপোনালোকে ভিডিওটো ভাল পাইছে যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে এই ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত শেয়াৰ কৰিব যাতে তেওঁলোকৰ এটা আইডিয়া হওক বা এটা ধাৰণা হওক যে টেষ্ট পৰীক্ষাত এনে ধৰণৰ কোৱেশ্চন আহিছে গতিকে আগন্তুক দিনত যেটো সৰকাৰৰ ফালৰ পৰা অৰ্থাৎ সেবা বোৰ্ডৰ ফালৰ পৰা বা ডিস্ট্ৰিক্ট বোৰ্ড ফালৰ পৰা যেটো টেষ্ট হ'ব সেই টেষ্টটো কেনে ধৰণৰ হ'ব এটা আইডিয়া সকলোৰে থাকক গতিকে সেই আইডিয়াটো পাবৰ কাৰণে এটো পেপাৰ আপোনালোকে সলভ কৰাটো অতিকে জৰুৰী সো সদশেষত সকলোকে ধন্যবাদ জনালো ভিডিওটো চোৱাৰ বাবে